আজিৰ দিনটোৰ ভালেকেইটা নতুন খবৰ লৈ মই মানসে আপোনালোকক স্বাগতম জনাইছোঁ। বলক এতিয়া আগবাঢ়িছোঁ আজিৰ দিনটোৰ বিভিন্ন খবৰসমূহলৈ। অভিনেত্ৰী প্ৰীতি কংকনাই এটি ভিডিঅ' শ্বেয়াৰ কৰিছে। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। শ্বুটিং স্থলৰ পৰা শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকী এটি বিশেষ ভিডিঅ'। আমি দেখিবলৈ পাইছোঁ এটি নতুন গীতৰ শ্বুটিঙৰ কামত ব্যস্ত হৈ আছে প্ৰীতি কংকনা। অৰ্থাৎ অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছে এই নতুন গীতটি। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে শ্বুটিং স্থলৰ ভিডিঅ'টো। এতিয়া আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী অংকুশ্মিতাক। অভিনেত্ৰীগৰাকীয়ে এটি পষ্ট শ্বেয়াৰ কৰিছে। আমি দেখিবলৈ পাইছোঁ অংকুশ্মিতা গগৈ লাভ কৰিছে এটি বঁটা। সেই বঁটা গ্ৰহণ কৰা কিছু দৃশ্য শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকী ছ'চিয়েল মিডিয়াত। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এতিয়া আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। অভিনেতা যতীন বৰাই এটি পষ্ট শ্বেয়াৰ কৰি লিখিছে, যোৱাকালি দেউতাৰ পবিত্ৰ বছৰেকীয়া শ্ৰাদ্ধ উপলক্ষে সপৰিবাৰে স্থানীয় নিজৰাপাৰ নামঘৰত প্ৰভুলৈ বুলি এখনি শৰাই আগবঢ়ালোঁ। ভকত বৈষ্ণৱৰ সংগত দিনৰ বেলাটো পাৰ কৰি দেউতাৰ স্মৃতিক শ্ৰদ্ধাৰে সোঁৱৰিলোঁ। এতিয়া আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী মুনমী কলিতাক। এইবেলি ৰাস মহোৎসৱত ভাও লৈছিলে অভিনেত্ৰী মুনমী কলিতাই। মুনমী কলিতাই শ্বেয়াৰ কৰিছে ৰাসত অভিনয় কৰা কিছু দৃশ্য। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। বাৰু আপোনালোকৰ মাজত কোনে এইখন ৰাস চাইছে মোক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী তৃপ্তি ৰাণী কোচ। নিশ্চয় আপোনালোকৰ মাজত হয়তো বহুতেই পুৱতি তৰা ধাৰাবাহিকখন চাই আছে, য'ত প্ৰিয়মৰ চৰিত্ৰত অভিনয় কৰি আছে তৃপ্তি ৰাণী কোচে। আমি দেখিবলৈ পাইছোঁ পূব নাগশংকৰ কেন্দ্ৰীয় ৰাস মহোৎসৱত প্ৰথম নিশা ৰাধা নৃত্য প্ৰদৰ্শন কৰিছিলে জনপ্ৰিয় অভিনেত্ৰী তৃপ্তি ৰাণী কোচ। অভিনেত্ৰীগৰাকী আপোনালোকে দেখিবলৈ পাইছে ৰাধা ৰূপত। বাৰু আপোনালোকৰ মাজত কোনে এইখন ৰাস চাইছে মোক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। নলবাৰী ৰাস মহোৎসৱত অনুষ্ঠিত ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট প্ৰতিযোগিতাৰ 2023-24 নাট্যবৰ্ষৰ শ্ৰেষ্ঠ নাট্য দলৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৰাজমুকুট থিয়েটাৰে। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে সেই বঁটা গ্ৰহণ কৰিছে ৰাজমুকুট থিয়েটাৰে। এতিয়া আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। ধাৰাবাহিক চাই ভাল পোৱাসকলৰ বাবে আছে এটি বহুত ডাঙৰ সুখবৰ। আপোনালোকৰ মাজলৈ আহি আছে দুখন নতুন ধাৰাবাহিক। এখন ধাৰাবাহিকৰ নাম হৈছে দুহিতা। দুহিতা ধাৰাবাহিকখন আহি আছে 2 ডিচেম্বৰৰ পৰা প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈকে নিশা 8:30 বজাত আপোনালোকে চাবলৈ পাব। আৰু আন এখন ধাৰাবাহিকৰ নাম হৈছে হাইঅ' খাপলাংকাই। এইখন ধাৰাবাহিক আপোনালোকে চাবলৈ পাব 2 ডিচেম্বৰৰ পৰা প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈকে নিশা 7 বজাত। কেৱল মাত্ৰ ৰং টিভিত দেই। এতিয়া আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। প্ৰস্তুতি পৰাশৰ এটি পষ্ট শ্বেয়াৰ কৰি লিখিছে, বৰাজলবাসীৰ মাজত পাৰ কৰা এটি সুন্দৰ নিশা, য'ত নিবেদন কৰা মেডাম মেনকা নাটখনিয়ে ৰাইজৰ সাংঘাতিক সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়। যোৱা নিশা দৰ্শকৰ সৈতে পাৰ কৰা কিছু ভাল লগা মুহূৰ্ত আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। কণ্ঠশিল্পী গীতাঞ্জলি দাসক আমি দেখিবলৈ পাইছোঁ তেখেতে অনুষ্ঠান কৰিছিলে নৰ্থ গুৱাহাটী 12 ৰাস মহোৎসৱ ৰুদ্ৰেশ্বৰত। কণ্ঠশিল্পীগৰাকী তাত অনুষ্ঠান কৰা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী মুনমী কলিতাক। অভিনেত্ৰী মুনমী কলিতাই শ্বেয়াৰ কৰিছে বহুকেইখন ফটো। আমি দেখিবলৈ পাইছোঁ মুনমী কলিতাই কৰিছে নতুনকৈ ফটোশ্বুট। অসমীয়া সাজপাৰে কৰিছে অভিনেত্ৰীগৰাকী বহুকেইখন নতুন ফটো। বাৰু মুনমী কলিতাই শ্বেয়াৰ কৰা এই ফটোসমূহ আপোনালোকৰ কেনেকুৱা লাগিছে মোক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী উপাসনা প্ৰিয়মক। উপাসনা প্ৰিয়মে শ্বেয়াৰ কৰিছে বহুকেইখন ফটো। উপাসনা প্ৰিয়মে কৰিছে নতুনকৈ ফটোশ্বুট। অসমীয়া সাজপাৰে কৰিছে নতুনকৈ ফটোশ্বুট। বাৰু অভিনেত্ৰীগৰাকী শ্বেয়াৰ কৰা এই ফটোসমূহ আপোনালোকৰ কেনেকুৱা লাগিছে মোৰ কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব।